পৰম শ্ৰদ্ধাভাজন মাজুলীবাসী ৰাইজ, মাজুলী বন বিভাগৰ তৰফৰ পৰা এটি বিশেষ ঘোষণা। আজি কিছুদিনৰ পৰা ইয়াতে বিভিন্ন সময়ত বিভিন্ন গাঁৱত বা বিভিন্ন গাঁৱৰ পথাৰত বনৰীয়া জীৱ জন্তুৱে বিচৰণ কৰি আছে খাদ্যৰ সন্ধানত। আজি আমি কিছুদিনৰ পৰা অফলামুখ, শালমৰা, কলনীবাৰী, মেৰাগাঁও, যোগীগাঁও, বনৰীয়া চাপৰি, বগৰীগুৰি চাপৰি এলেকাত হাতীও আহিছে, গড়ো আছে, বাঘো আছে। এইখিনি আমি আমাৰ কমলাবাৰী ঘাটৰ সমীপৰ চুমৈমাৰী, দক্ষিণবাট কুমাৰগাঁও আদি অঞ্চলত বহু দিনৰ পৰা এটা গড়ে বিচৰণ কৰি আছিলে। আমাৰ মাজুলী বন বিভাগৰ তৰফৰ পৰা গড়মূৰ বা জেংৰাই আঞ্চলিক বন বিভাগৰ কৰ্মীসকলে পহৰা কৰি থকা হৈছে যাতে ৰাইজৰ অসুবিধা নহয়। আজি হঠাতে 3 দিনমানৰ আগতে গড়টো আহি অফলামুখত বিচৰণ কৰিলে। অফলামুখ, দক্ষিণবাট সত্ৰৰ মুখত বা টিকিৰাই চাপৰি, চুমৈমাৰী চাপৰিত। আৰু আমি কালি এটা বাঘৰ ফুটপ্ৰিণ্ট পাইছিলোঁ। বাঘটো অলৰেডি ইতিমধ্যে আহি যোগীগাঁৱৰ সন্মুখতে মাথাউৰিৰ কাষতে দিনত ৰাইজে প্ৰত্যক্ষ কৰিছিলে আৰু বন বিভাগক জনালে। আৰু আমি আহি পেলাই পোৱালে সেই জংঘলৰ ভিতৰত সোমাই গ'ল। আমি ৰাইজক এটা কাৰণেই আমি এই অনুবাস যন্ত্ৰৰ দ্বাৰা অনুৰোধ জনাইছোঁ যাতে ৰাইজৰ অসুবিধা নহয়, যাতে জনগণ বিপদৰ সন্মুখীন নহয়। ৰাতিপুৱা সোনকালে গৰু গাই দিওঁতে যাতে কুঁৱলী পৰি থাকোঁতে চাপৰিলৈ নাযায়, খৰি খেৰ কাটিবলৈ নাযায়, মাছ চাছ ধৰা কামত নাযায়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু পোহৰে পোহৰে যাতে নিজৰ গৰু গাইখিনি নিজৰ ঘৰলৈ আনে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে গম পোৱাৰ মতে এটা গড় অফলামুখত, এতিয়া অফলামুখৰ পুৰণা গাঁৱৰ সন্মুখত পাইপলাইনৰ ওচৰত আমি ঘৰৰ ফুটপ্ৰিণ্ট আজি সংগ্ৰহ কৰিছোঁ। আৰু এটা বাঘ যোগীগাঁৱৰ সন্মুখত আছে আৰু লগতে এটা গড়ো সোমাইছেহি বুলি কৈছে। ধৰিব পৰা নাই কেইটা গড়, আমি জনামতে এটা গড়েই, কিন্তু এতিয়া ৰাইজে কোৱা মতে এটা গড় যোগীগাঁও সন্মুখৰ পথাৰতো আছে। আৰু কালি ৰাতি হাতীও এটা আহিছিলে বুলি কৈছে। আমি এতিয়া আমাৰ যিসকল আমি সদ্যহতে গোৱাল চাপৰিত খেতি বাতি কৰি থকা কৃষকৰ পৰা গম পোৱা মতে হাতী 3টা আছে। গতিকে সকলো ৰাইজ সজাগ হৈ থাকিব, ৰাইজৰ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ বা বনগাঁও আৰক্ষী চকীৰ লগত সহযোগিতা কৰিব। আমি সকলো বন বিভাগৰ কৰ্মীসকল আপোনালোকৰ লগতে আছো। সহযোগিতা কৰিলে ৰাইজ যাতে বিপদত নপৰে তাৰ কাৰণে আমি সকলো ৰাইজক অনুৰোধ জনাইছো। সন্ধ্যাৰ আগে আগে আপোনালোকৰ গৰু গাই, ছাগলী বা অহা যোৱা পৰা শালমৰালে, মেৰাগড়ৰ কলনীবাৰীলে, কেজিং গাঁৱলে বা দক্ষিণ বাটলে, অফলামুখলে আপোনালোকে সাৱধানে অহা যোৱা কৰিব। আৰু কিবা অসুবিধাৰ সন্মুখীন পৰিলে আপোনালোকে মাজুলী বন বিভাগ তথা আৰক্ষী প্ৰশাসনক জনাব। আৰু ৰাতি দেৰিলৈকে নাথাকিবলৈ আমি ৰাইজক আমি সবিনয়ে অনুৰোধ জনাইছোঁ। আপোনালোক সজাগ হৈ থাকিলে আপোনালোকৰ অসুবিধা নহ'লে আমিও বিপদত নপৰোঁ, তাৰ কাৰণে আমি মাজুলী বন বিভাগৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ।